বৰ্তমান আমি আহি পালোঁ গোসাইগাঁও বজাৰত। এইটো গোসাইগাঁও নহয়, টটগাঁওহে হয়। এটা ঐতিহাসিক আসসালামু আলাইকুম বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। তো আজি আমি গৈ আছোঁ পাণবাৰী মছজিদ, যিখন অৱস্থিত আছে পাণবাৰী ৰাঙামাটি ধুবুৰী ডিষ্ট্ৰিক্টত। আৰু আজি হৈছে শুকুৰবাৰ আৰু ৰমজান মাহ উপলক্ষে আমি তাতে গৈ আজি নামাজ পঢ়িম। গাড়ীৰ ভিতৰত সোমাই আজিৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ভিডিঅ'খন একলাই চাই থাকিব আৰু চেনেলটোত নতুন আহিলে ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি জনাব ভিডিঅ'খন কেনেকৈ লাগিছে। আৰু আমাৰ লগত গৈ আছে আমাৰ ভাগিনা, দাদা আৰু এটা ভাইটি যাব। ভাগিনা স্মাইল দি আছে, আপোনালোকে চাব পাৰে। এয়া আমি পেট্ৰল পাম্পত গাড়ীখনত তেল ভৰাই আছোঁ। গাড়ীত তেল ভৰা হৈ গ'ল আৰু আমাৰ আগলৈ যাত্ৰা আৰম্ভ হৈ গ'ল। বৰ্তমান আমি আহি পালোঁ গোসাইগাঁও বজাৰত। এয়া হৈছে গোসাইগাঁও বজাৰত থকা একমাত্ৰ এটা শ্বপিং মল, যিটো হৈছে গোসাইগাঁৱৰ ছাত্ৰীসকলৰ এটা আড্ডা পইণ্ট বুলি ক'ব পাৰে আপোনালোকে। এইটো হৈছে গোসাইগাঁও বজাৰৰ জামে মছজিদ। ইয়াতে ভাইটি থিয় হৈ আছিলে আৰু ভাইটিক গাড়ীত বহাই আমি আৰম্ভ কৰিম পাণবাৰীলৈ যাত্ৰা। আৰু গোসাইগাঁও বজাৰৰ টটোবিলাক দেখিলে এনেকৈ লাগে যেন এইটো গোসাইগাঁও নহয়, টটগাঁওহে হয়। সঁচাকৈ মানে ইয়াতে মানুহতকৈ টটোই বেছি দেখা পোৱা যায়। আৰু গোসাইগাঁৱৰ পৰা পাণবাৰী মছজিদ প্ৰায় 56 কিলোমিটাৰমান হ'ব। 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টা সময় লাগিব। আৰু লাহে লাহে গৈ আছোঁ আমি, এতিয়া নেশ্যনেল হাইৱে পাই গ'লোঁ। আৰু নেশ্যনেল হাইৱেৰ পৰা আমি মানে পকেট ৰাস্তাতে যাম, মানে সোনকালে যাব লাগে আমাক। আমি চাপতগ্ৰাম হৈ যাম, মানে চাপতগ্ৰাম হৈ গ'লে মানে আমাৰ সময়খিনি বহুত বাচিব, কিয়নো আমাৰ আকৌ উভতি আহিব লাগিব। সেইকাৰণে যিমান সোনকালে যাম সিমান সোনকালে উভতি আহিব পাৰিম। এতিয়া আমি পকেট ৰাস্তাত সোমাই গ'লোঁ, যিটো হৈছে গোসাইগাঁও চাপতগ্ৰাম ৰোড। ইয়াৰ পৰা প্ৰায় 1 ঘণ্টামান আমি চিধা যাব লাগিব। তাৰপিছত আমি নয়াৰহাটৰ পৰা টাৰ্ণিং লৈ আকৌ পাণবাৰীলৈ যাব লাগিব। তো আমি আহি পালোঁ পাণবাৰী, আৰু এয়া আপোনালোকে চাব পাৰে পাণবাৰী জামে মছজিদ, যিটো হৈছে অসমৰ সকলোতকৈ পুৰণি মছজিদ, যাৰ বয়স প্ৰায় 500 বছৰৰ অধিক। আৰু গাড়ীখন পাৰ্কিঙত থৈ আমি ভিতৰলৈ সোমাই আহিলোঁ। এইখনে আমাৰ পাণবাৰী জামে মছজিদ। এটা ঐতিহাসিক মছজিদ হয়। এয়া হৈছে মছজিদৰ লেফ্ট ছাইডত থকা দৃশ্য, য'ত আপোনালোকে মাদ্ৰাছা এখন দেখিব পাৰে আৰু বিভিন্ন ধৰণৰ গছ গছনিৰ বাগিচা আছে। তো ঘূৰা ফুৰা হৈ গ'ল। এতিয়া আমি আহি গ'লোঁ অজুখানালৈ। ইয়াতে অজু কৰি মছজিদত নামাজ পঢ়িম। ইয়াতে আমাৰ ভাগিনাই অজু কৰি আছে, আপোনালোকে চাব পাৰে। তো আমি অজু কৰি লওঁ। অজু যোৱাৰ পিছত আমি আমাৰ জুম্মাৰ নামাজটো পঢ়ি ল'লোঁ। তো নামাজ পঢ়া শেষ হোৱাৰ পিছত এতিয়া আমি জামে মছজিদ ধুবুৰীলৈ গৈ আছোঁ। তাৰ পৰা আকৌ ঘৰলৈ গুচি যাম। বৰ্তমানলৈ এয়াই আছিল আমাৰ পাণবাৰী। আল্লাহ হাফিজ।